একেদিন আমাক বহুতো ষ্টুডেণ্টছে মেছেজ কৰি জনাই আছিল যে মেথছ আৰু ছায়েন্সৰ কাৰণে বৰ ভয় লাগি আছে মেট্ৰিক পৰীক্ষাৰ কাৰণে। তো তোমালোকৰ যদি মেথছ আৰু ছায়েন্সত প্ৰব্লেম আছে বা তোমালোকে যদি প্ৰি ফাইনেল এক্সামত মেথছ আৰু ছায়েন্সত ভাল পাৰফৰ্ম কৰা নাই, তো আজি এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম কেনেকৈ তোমালোকে কামবেক কৰিব পাৰিবা। তো এটা কথা আমি চবেই জানো যে MIL ছাবজেক্ট আৰু ইলেক্টিভ ছাবজেক্টত একো ইমান এটা চেঞ্জ হোৱা নাই এইবছৰ। তো আগৰ দৰে আছে, তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাকো ছল্ভ কৰিব পাৰা বা এইবছৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰখিনি ছল্ভ কৰিলে বহুতখিনি সহায় পাবা। তো এই দুটা বিষয় মই ইমান ডিছকাছ নকৰোঁ আৰু মই কমন ভিডিঅ' এই দুটা ছাবজেক্টৰ ওপৰত দিয়া নাই। আৰু ইলেক্টিভ ছাবজেক্টটো ঢেৰ আছে, ইমানবিলাক দিয়াটো পচিবলো নহয়। তোমালোকে এটা কাম কৰিবা, MIL আৰু ইলেক্টিভ ছাবজেক্টৰ কাৰণে যিকেইখন প্ৰি টেষ্টৰ পেপাৰ আছে সেইখিনি তোমালোকে প্ৰেক্টিছ কৰিলেই যথেষ্ট হ'ব। তো যোনবিলাক ছাবজেক্টত আমাৰ চেঞ্জ হৈছে সেইখিনি হৈছে ইংলিছ, ছ'চিয়েল ছায়েন্স, ছায়েন্স আৰু মেথছ। তো ইয়াৰে ভিতৰত যোনটো ইংলিছ ছাবজেক্ট হয় আমি ইয়াত যথেষ্টখিনি হেল্প কৰিছোঁ তোমালোকক সহায় কৰিবৰ কাৰণে। যদিহে কিবা বুজি পোৱা নাই আমাক কমেণ্ট বক্সত সুধিবা। ষ্টৰী ৰাইটিংটো দিয়া হোৱা নাছিল, সেইটো আমি সোনকালে দিবলৈ চেষ্টা কৰিম। বাকী পেছেজ ৰাইটিংটো তোমালোকে পাৰিবই লাগে। তাৰপিছত নেক্সট ছ'চিয়েল ছায়েন্সৰ কথা যদি আমি কওঁ, ছ'চিয়েল ছায়েন্সতো ইমান এটা চেঞ্জ অহা নাই। তোমালোকে থিয়ৰী পাৰ্টটো চাবা আগৰ দৰেই আছে। দুই এখনমান ডিষ্ট্ৰিক্টত হয়তো অলপমান টাফ আহিব পাৰে, কিন্তু মেক্সিমাম ডিষ্ট্ৰিক্টত এভাৰেজে আহিছে আৰু তোমালোকৰ অল্ড পেটাৰ্ণ টাইপে আহিছে থিয়ৰী প্ৰশ্নখিনি। তো ইংলিছ আৰু ছ'চিয়েল ছায়েন্সৰ ইমান এটা চিন্তা নাই, কিন্তু নেক্সট আমাৰ যোনটো প্ৰব্লেম হৈ আছে ছাবজেক্ট সেইখিনি হৈছে ছায়েন্স আৰু মেথছ। তো মেক্সিমাম ষ্টুডেণ্টছে ছায়েন্স আৰু মেথছত প্ৰব্লেম পাই আছা। যদি তুমি মেথছত প্ৰব্লেম পাই আছা, ইয়াৰ মেইন কাৰণ হৈছে তোমালোকৰ টাইম মেনেজমেণ্ট প্ৰব্লেম হ'ব পাৰে বা তোমালোকৰ প্ৰেক্টিছ হোৱা নাই সিমানটা। তোমালোকে প্ৰি ফাইনেল এক্সামৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰখিনি ছল্ভ কৰিব চেষ্টা কৰিবা মেথছৰ কাৰণে, আৰু টাইম মেনেজমেণ্টটো তেতিয়াহে তোমালোকৰ ভাল হ'ব। বহুতো ষ্টুডেণ্টছৰ কি হয় MCQখিনি কৰিয়ে নহয় আৰু টাইম শেষ হৈ যায়গৈ। তো মেথছত সেইটো এটা ডাঙৰ প্ৰব্লেম হয়, কাৰণ MCQখিনি তোমালোকে সময়ত কৰিব পাৰিব লাগিব। যদিহে তোমালোকৰ স্পীডটো বহুতেই কম তেনেহ'লে কিন্তু বহুত প্ৰব্লেম ফেচ কৰিবা। এনেকুৱা হ'ব পাৰে যে তুমি MCQখিনি জানা হ'লেও কৰিব পৰা নাই, কাৰণ কেলকুলেশ্যন টাইপ MCQখিনি কৰোঁতে আমাৰ দেৰি হৈ যায়। তো সেইখিনি তোমালোকে প্ৰেক্টিছ কৰিলেহে ইম্প্ৰুভ হ'ব। তো মেথছখন তোমালোকে প্ৰেক্টিছ কৰিবা, বেলেগ প্ৰেক্টিছ নকৰিলেও বিভিন্ন ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰখিনিয়ে এটলিষ্ট প্ৰেক্টিছ কৰিবা। তাৰপিছত নেক্সট আছে ইম্পৰ্টেণ্ট ডিষ্ট্ৰিক্ট কিছুমান আছে, তো সেইবিলাক তোমালোকে বেছি প্ৰায়ৰিটি দিবা। তো ইম্পৰ্টেণ্ট ডিষ্ট্ৰিক্টৰ ওপৰতো যদি লিষ্ট লাগে তেনেহ'লে মোক কমেণ্ট কৰি জনাবা, মই আপকামিং ভিডিঅ'ছত সেই টপিকটো কভাৰ কৰিব চেষ্টা কৰিম। লগতে তোমালোকে এই লাষ্ট মুমেণ্ট যিহেতু এইখিনি সময়, ইয়াত তোমালোকে মেথছ ছাবজেক্টটো কিন্তু স্কিপ কৰি নিদিবা এসপ্তাহ দুসপ্তাহ কাৰণে। কাৰণ মেথছ ছাবজেক্টটো যদি তোমালোকে 5-6 দিনৰ কাৰণে যদি স্কিপ কৰা তেনেহ'লে কিন্তু ফৰ্মুলা গোটেই পাহৰি যোৱা হয়। তো মেথছটো তোমালোকে নিজৰ ৰুটিনত ৰাখিব চেষ্টা কৰিবা ডেইলি, আৰু অকণমান হ'লেও প্ৰেক্টিছ কৰিবা। তো এই যোনটো লাষ্ট টিপ হয়, মই যে কৈছোঁ মেথছ ডেইলি প্ৰেক্টিছ কৰিবা, এইটো সকলোৱে এগ্ৰী নকৰিবও পাৰে, কিন্তু এইটো মোৰ পাৰ্চনেল টিপ হয়। কাৰণ ময়ো যেতিয়া প্ৰি ফাইনেল এক্সামত 70 মান মাৰ্কছে পাইছিলোঁ মেথছত, পিছত এই ট্ৰিকটো ফ'ল' কৰিয়ে মই পিছত 95 পাবলৈ সক্ষম হৈছিলোঁ। তো তোমালোকৰ যদি মেথছটো বেয়া আৰু তোমালোকে একদম ডিম'টিভেট হৈ গৈছা, মেথছটো তোমালোকে ডেইলি প্ৰেক্টিছ কৰা, অকণমান টাইম হ'লেও দিয়া, তোমালোকৰ নিশ্চয় ভাল হ'ব। আৰু প্ৰি ফাইনেল পেপাৰবিলাক এনেও অলপ টানে থাকে তোমালোকৰ মেট্ৰিক পৰীক্ষাতকৈ। তো এইখিনি আছিল মেথছৰ কথা। তো ছায়েন্সৰ ষ্টুডেণ্টছে এটা প্ৰব্লেম ফেচ কৰিছে যে ইনচাইড কুৱেশ্যন কিছুমান দেখা পাইছে। তো কিছুমান ডিষ্ট্ৰিক্টত গোটেই টেক্সট বুকৰ কুৱেশ্যনে উঠাই দিছে, কিন্তু কিছুমান ডিষ্ট্ৰিক্টত 2-3টামান ইনচাইড কুৱেশ্যনো দি দিছে। তো ইনচাইড কুৱেশ্যন কিন্তু মেট্ৰিক পৰীক্ষাত 1-2টামান দিব পাৰে, এইটো চান্স আছে দিয়া, কাৰণ এবাৰ কৈছিলে যিহেতু কনচেপ্ট বেছ হ'ব। তো তোমালোকে ইনচাইড পইণ্টছখিনিও ভালকৈ পঢ়িবা, অকল টেক্সট বুকৰ কুৱেশ্যনখিনিতে ডিপেণ্ডেণ্ট হৈ নাথাকিবা। তো আমাৰ কমন ভিডিঅ'টোতো মই টেক্সট বুকৰ কুৱেশ্যনখিনি দেখাইছিলোঁ, লগতে ইম্পৰ্টেণ্ট টপিকখিনিও মই দেখাই থৈ দিছিলোঁ, যদি চোৱা নাই তাতো চাব পাৰা। আৰু এটা কথা, তোমালোকে 80-20 ৰুল এতিয়া এপ্লাই কৰিব লাগিব, কাৰণ এতিয়া যিহেতু দিন একদম নাইয়ে, কম দিন আছে। তো তোমালোকে যোনখিনি বেছি ইম্পৰ্টেণ্ট টপিকছ হয় সেইখিনি আগতে কভাৰ কৰি লোৱা, পিছত লাগিলে বাকীখিনি কভাৰ কৰি থাকিবা। তো আমাৰ চেনেলতো কমন কুৱেশ্যন দিয়া আছে, ছায়েন্সৰ কাৰণে 4টা ভিডিঅ' আছে আৰু মেথছৰ কাৰণে 3টা। তো ইয়াত গোটেইখিনি চেপ্টাৰ কভাৰ হৈ আছে, যদিহে তোমালোকে চোৱা নাই এইখিনি ভালকৈ চাবাগৈ। কাৰণ প্ৰতিটো এক্সামৰে নিজৰ এটা পেটাৰ্ণ থাকে আৰু সেইটো অনুসৰিয়ে কিছুমান ইম্পৰ্টেণ্ট টপিকছ থাকে, তো তাৰ পৰা বেছিকৈ কুৱেশ্যন আহে। তো এইখিনি তোমালোকে চাই থৈ দিবা আৰু এইখিনি আগতে কৰি থৈ দিবা। লগতে এটা ছাজেশ্যন আছিল, তোমালোকে পাৰিলে HR এডুকেশ্যন হাব চেনেলটো এবাৰ চেক কৰিবা, লিংক মই ডিছক্ৰিপশ্যনত দি দিম। তাতো ছায়েন্স আৰু মেথছৰ কাৰণে বহুতো কণ্টেণ্ট আছে। তো বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰবিলাকো ছল্ভ কৰি দিয়া হৈছে আৰু কিছুমান ইম্পৰ্টেণ্ট ভিডিঅ' দিয়া হৈছে। তো তোমালোকে পাৰিলে এবাৰ এই চেনেলটো চেক কৰি ল'বা। লগতে আমি অলৰেডি ডিছকাছ কৰি থোৱা কুৱেশ্যন, যেনেকৈ ফেক্টৰাইজটো ইম্পৰ্টেণ্ট বুলি মই কৈছিলোঁ, তো তাৰ ওপৰতো ভিডিঅ' দিয়া হৈ আছে। তো চেনেলত কি কি ফেচিলিটি আছে তোমালোকে চাব পাৰা। ইয়াৰে ভিতৰত 8 নম্বৰ পইণ্টটো চোৱা, নোটছ আৰ প্ৰভাইডেড ইণ্ডিভিজুৱেলি এজ ৱেল এজ টেলিগ্ৰাম চেনেল। তো তোমালোকক যদি কিবা নোটছ লাগে তেনেহ'লে ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰা ছাৰক। আৰু ইউটিউবৰ ভিডিঅ'ত যদি কিবা বুজি নোপোৱা তেনেহ'লে হোৱাটছএপত তোমালোকে ডাউট ক্লিয়াৰ কৰি ল'ব পাৰিবা। তো এইটো এটা ভাল ফেচিলিটি প্ৰভাইড কৰিছে, তো তোমালোকে এইখিনি ভালকৈ চাব পাৰা। আৰু লগতে তোমালোকে ইম্পৰ্টেণ্ট টপিকছবিলাকৰ ওপৰতো এক্সপ্লেনেশ্যনো পাবা ইউটিউবত, তো চাই ল'বা তোমালোকে এবাৰ। তো এতিয়া তোমালোকে চেনেলটো কেনেকৈ বিচাৰিবা, লিংক দিয়া থাকিব ডেছক্ৰিপশ্যনত গৈ তোমালোকে চেনেলটো ক্লিক কৰিলে পাই যাবা, নহ'লে তোমালোকে পিন কমেণ্টতো পাই যাবা লিংকটো, তাতো ক্লিক কৰি তোমালোকে চাব পাৰিবা চেনেলটো।
আৰু এটা কুৱেশ্যন বহুত ষ্টুডেণ্টছে সোধে যে কমন কুৱেশ্যন চালে ভাল হ'ব জানো তো কমন কুৱেশ্যন মই অকল ৰিপিট হৈ থকা আৰু ইম্পৰ্টেণ্ট পাৰ্টখিনি বাছি দিছোঁ যদিহে কোনোবা ষ্টুডেণ্টছৰ এনেকুৱা ফিল হৈছে যে মই সময়ত কমপ্লিট কৰিব নোৱাৰিম তেনেহ'লে তোমালোকে আমাৰ কমন কুৱেশ্যন ছিৰিজটো চাব পৰা বা সেইখিনিও যদি তোমাৰ ওচৰত সময় নাই তেনেহ'লে এটলিষ্ট এই দুটা ভিডিঅ' তোমালোকে চাই থৈ দিয়া ইয়াত মই ডাইৰেক্ট 13 মাৰ্কছ মেথছ আৰু ছায়েন্সৰ কাৰণে কমন দি থৈ দিছোঁ যাতে তোমালোকৰ থিয়ৰিত ফেইল হোৱা ভয়টো দূৰ হৈ যায় তাৰপিছত লাগিলে তোমালোকে পঢ়ি থাকা এনেকুৱাও মই কোৱা নাই যে অকল 13 মাৰ্কছ পঢ়িয়ে তোমালোকে বহি থাকা 13 মাৰ্কছখিনি আগতে কৰি লোৱা তাৰপিছত যিমান পাৰা পঢ়ি যাই থাকা তো আমাৰ চেনেলৰ জৰিয়তে আমি অলৰেডি মেক্সিমাম হেল্প তোমালোকক প্ৰভাইড কৰিব চেষ্টা কৰিছোঁ তো মেক্সিমাম হেল্প কৰা হৈছে যদিহে কিবা ডাউট বা কনফিউজন আছে মোক কমেণ্ট বক্সত সুধিবা আৰু এক্সামৰ কাৰণে সকলোকে অল দ্য বেষ্ট লগতে তোমালোকে আমাৰ হোৱাটছআপ চেনেলটো জইন হৈ থাকিবা তাতো আমি হেল্প আৰু ইনফৰমেশ্যন প্ৰভাইড কৰি যাওঁ অলপ ইউটিউবতকৈ এক্সট্ৰাহে দিয়া হয় কেতিয়াবা তো সেইটো কাৰণে তোমালোকে জইন নকৰাকৈ নাথাকিবা লিংক পিন কমেণ্টত দিয়া থাকিব তাত ক্লিক কৰি তোমালোকে হোৱাটছআপ চেনেলটো জইন হ'ব পাৰিবা আৰু মষ্ট ইম্পৰ্টেণ্ট আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আমি যিমান পাৰোঁ সহায় কৰি যাম